সিনেমা লগা এক কাহিনী কলেজলৈ যোৱা ছাত্ৰীক উঠাই নিয়া যুৱকৰ চাঞ্চল্যকৰ ভাষ্য দুয়ো সন্মতি মৰ্মে বিবাহত মান্তি হোৱাৰ অভিযোগ যুৱকৰ কিন্তু যুৱকৰ ভাষ্যৰ বিপৰীত স্থিতি যুৱতীৰ বন্ধ কোঠাত বোকাখাতৰ যুৱতীক উদ্ধাৰৰ পাছতে ঘটনাই ললে নতুন ৰূপ কোন হসা কোন মিছা প্ৰথমে শুনক এইটো ফোন ৰেকৰ্ডিং হেল্ল' আপোনালোকে তাইক আংকল ফুচলাই মেলি পাল্টি মৰাই দিলে মানে আমি ইমান ডাঙৰ দুখ কৰিছিলো নে খুৰা মইতো তাইক জবৰদস্তি কৰি পেলাই অনা নাই কলেজৰ পৰা উঠাই নিয়া নাই মোৰ ঘৰৰ পৰা নিছা নেকি আপুনি যে কৈছে মই ইউনিফৰ্মত আনিছো বুলি ঘৰৰ পৰা নিয়া নাই কলেজৰ পৰা নিয়া নাই ইউনিফৰ্ম শুনি লওক মই প্ৰুফ দিব পাৰিম আপোনাক কি প্ৰুফ যদি তোমাৰ প্ৰব্লেম নিবই আছিল তুমি মোৰ লগত কথা পাতিব লাগিছিল পৰিস্থিতিয়ে বাধ্য কৰিছিলে তুমি এনেকা কাম কিয় কৰিলা ছোৱালী যদি মানুহ ঘৰৰ গৃহস্থ পুহি ডাঙৰ কৰি কলেজত পঢ়ে কলেজত যোৱাৰ সময়ত তুমি উঠাই লৈ যাবা ৰাস্তাৰ পৰা এইটো কোনো কথা হ'ল নেকি তোমাৰ বিপৰীতে কি কয় কৈছিলো মই তোমালোকৰ ঘৰৰ ওচৰলৈকে যাম মই সেইটো কৈছিলো তাই কৈছে ঘৰৰ পৰা নালাগে তুমি কলেজৰ ওচৰলৈ আহিবা মোক নিজে কৈছে তেতিয়া মই কলেজৰ ওচৰলৈ গৈছো আমি দুটাই নিজৰ মৰ্জিত আমি হেৰি কৰিছিলো নিজৰ মৰ্জিত মিলাই লৈছিলো চব কথা আৰু তাইক মই বাৰে বাৰে সুধিছো চেঞ্জ হবা নেকি বা তোমাক মই কিবা জবৰদস্তি কৰিছো নি এইবিলাক তাই নাই কৈ আছে পলুৱাই নিয়া বুলি দাবী কৰা যুৱকজনে যুৱতীৰ পিতৃৰ এয়া কথোপকথন গুৱাহাটীৰ ধীৰেনপাৰাৰ যুৱতীগৰাকীক কলেজলৈ যোৱাৰ পথতে পলুৱাই নিছিল বোকাখাতৰ গোসাঁইবাৰীৰ এজন যুৱকে সন্ধিয়ালৈ ঘৰলৈ উভতি নহা যুৱতীৰ পৰিয়ালত লাগিল হাহাকাৰ থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে দিয়া লোকেশ্যনৰ ভিত্তিত পুৱাগৈ যুৱতীৰ পৰিয়াল উপস্থিত হয় বোকাখাতৰ সেই ঠাইডোখৰ পিছে তাৰ পিছত কি হ'ল শুনকচোন এইজন লোকৰ মুখেৰে সিহঁতে মানে গাড়ী লৈ আহি মোৰ পদূলিত ৰেডি কোন গাড়ী লৈ আহিছিলে গুৱাহাটীকেইটা মানে ছোৱালীজনীৰ পৰিয়ালৰ মানুহ পৰিয়ালৰ মানুহ আৰু সিহঁতে ৰিভলভাৰ লৈ আহিছে পিষ্টল লৈ আহিছে মুঠতে এই পিষ্টল পেলাই মোৰ ইয়াত মাৰিছে মই পৰি গ'লোগৈ তাৰপিছত সিহঁতে মানে ইয়াত বেলেগ এটা ৰুমত ল'ৰাটো আছিলে ছোৱালীজনী সিহঁতে দৰ্জা চৰ্জা ভাগি পেলাই ওলাই লৈ পেলাই ল'ৰাটোক খুব মাৰিছে মোৰ আগতে ল'ৰাটোকো মাৰপিট কৰিছে আৰু ছোৱালীজনীক সিহঁতে মানে ভৰাই দিছে এইদৰে নুৰুল হুছেইনৰ নাতি ল'ৰা মঞ্জিল আহমেদে পলুৱাই নিছিল যুৱতীগৰাকী এই অপৰাধত নুৰুল হুছেইনৰ ঘৰত উপস্থিত হোৱা যুৱতীৰ পৰিয়ালে আৰক্ষীৰ নাম লৈ বৃদ্ধ হুছেইন দম্পতীক পিষ্টলেৰে আক্ৰমণৰ অভিযোগ সম্প্ৰতি নুৰুল হুছেইন আৰু তেওঁৰ পত্নী বৰ্তমান চিকিৎসালয়ত ইফালে সমগ্ৰ ঘটনা পুঞ্চাতে নস্যাৎ যুৱতীৰ পৰিয়ালৰ চিঞৰি আছে তাৰপিছতে মই ক'লো এইটো ৰুমত কোন হয় কয় নাই ভাৰতীয় হয় মই ভাৰতীয় হৈ দৰ্জাটো খুলি দিয়ক কোনোবা চিঞৰি আছে ভিতৰৰ পৰা কয় নাই কোনো চিঞৰা নাই নহয় মই তেতিয়া বাহিৰৰ পৰা হুক লগোৱা আছে তেতিয়া খুলি দিলোঁ দৰ্জাটো তেতিয়া দেখা পাওঁ মোৰ ছোৱালী মই আপুনি এনেকৈ মিছা কথা কিয় কয় ইমান বয়সীয়া মানুহ আপুনি মিছা কথা কিয় কৈছে মোৰ ছোৱালীজনী ভিতৰত দেখোন আপুনি বাহিৰৰ পৰা হুক লগাই থৈ দিছে এনেকৈ মানে মোক মাৰিবগৈ নেওঁতে মানে মই চাইড হৈ গ'লোঁ যে তেতিয়া লাগি গ'ল নাকত দৰ্জাটোত লাগি গ'ল পিষ্টল মই আৰু পিষ্টল লৈ যাব পাৰিম নেকি কওকচোন মই মোৰ ছোৱালী গৈছোঁ মই পিষ্টল লৈ যাব পাৰিম নেকি মোৰ পিষ্টল মোক দেখাত লাগে নেকি মই পিষ্টল ৰাখিম যে মই ফোন কৰিছিলে ফোন কৰি পেলাই মোক কয় মোৰ ভুল হৈছে মোক মাফ কৰি দিব যে মই নিজে উঠাই অহা নাই ছোৱালী নিজে আহিছে মই কলেজৰ পৰা নিজে যোৱা ছোৱালী নেকি তুমি বোকাঘাটৰ পৰা আহিছা বুলি ফুৰাৰ কথা কোৱাৰ পিছতে তুমি ছোৱালীটোক লৈ গ'লা ইফালে দুয়োৰে সন্মতি মৰ্মে বিবাহত আবদ্ধ হোৱা বুলি দাবী কৰা যুৱকৰ ভাষ্যৰ বিপৰীত স্থিতি যুৱতীগৰাকীৰ আহি পেলাই পাছত ক'লে যে লগ ধৰিব বুলি মই কলেজত গৈছোঁ পাছত সি কৈছে যে আহিছে বুলি লগ ধৰিব পাছত মই ক'লোঁ হ'ব ঠিক আছে আগে পিছেও তেনেকৈ লগ ধৰিছোঁ পাছত লগ ধৰিলোঁ লগ ধৰাৰ পাছত সি মোক মানে লৈ গ'ল ক'ৰবাত কৈছে ব'লা ফুৰিব যাম পাছত মই ব'লা পাছত লৈ গ'ল লৈ যোৱাৰ পাছত গৈ আছে মই জগা চিনি নাপাওঁ মোৰ ফোনটো লৈ অফ কৰি দিলে তাৰপিছত মই তেনেকৈ তাৰ লগত গৈ আছোঁ তাৰ গৈ পাই মই কৈছোঁ মই মাক ফোন কৰিম এটা কৈছে নালাগে ফোন কৰিব এতিয়া পিছত ফোন কৰিবা মোৰ মায়ে মানে মই চিঞৰিছোঁ মাৰ চাউণ্ড শুনি পাছত মানে মায়ে দৰ্জাটো খুলি দেখিলে যে মই হয় বুলি মই কান্দি আছোঁ পাছত মায়ে ক'লে যে মোৰ ছোৱালীজনী ইয়াতে আছে আপোনালোকে কি কথা কৈ আছে এনেকৈ মানে ক'লে ইহঁতে কিবা কিবি কোৱাৰ পিছত মানে মই আহি গ'লোঁ পিছে ঘটনাৰ কাৰণ যিয়ে নহওক আৰক্ষীক এজাহাৰ দিয়াৰ পাছত ঘটনাৰ অনুসন্ধান অথবা তদন্ত কৰাৰ পূৰ্বেই যুৱতীৰ পৰিয়ালে এনেদৰে আইন হাতত তুলি লোৱা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি সচেতন মহলে দাবী কৰে শীঘ্ৰে আৰক্ষীয়ে দুই পক্ষৰ এজাহাৰৰ ভিত্তিত তদন্ত চলালেই ওলাই পৰিব পুৰহীৰ গছৰ উৰ বোকাখাতৰ পৰা কেমেৰাত ভাস্কৰজ্যোতি ৰাজখৰ সহযোগত ৰোমান বৰাৰ সৈতে মালিগাঁৱৰ পৰা মকিবুল হুছেইন ৰিপৰ্ট প্ৰাগ নিউজ